বৃহৎ যে স্বাস্থ্য পৰম ধন শীৰ্ষক সজাগতামূলক সভা আয়োজন কৰা হৈছে। এই সভাত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা আমাৰ বিশেষ অতিথি অসমৰ জিলা মন্ত্ৰী উপস্থিত হৈছে। আমি অনুৰোধ জনাম ছাত্ৰ ছাত্ৰীসকলক ডিম্পু বৰুৱাক এটাজনী হাত চাপৰি আনিবৰ বাবে। আমি ডিম্পু বৰুৱা আমাৰ মঞ্চত সোমোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাম তেখেতক হাত চাপৰি আহ্বান জনাবৰ বাবে। অনন্য স্তৰত উপনীত কৰাবলৈ সক্ষম হোৱা ডিম্পু বৰুৱা আমাৰ সকলোৰে মৰমৰ। এয়া আমাৰ মাজত ডিম্পু বৰুৱা অসমৰ বিভিন্ন প্ৰেক্ষাপটত ইউটিউব চেনেলৰ জৰিয়তে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা এয়া ডিম্পু বৰুৱা। জনাইছোঁ আৰু নীৰৱতা অৱলম্বন কৰি সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। এই ঐতিহাসিক জগন্নাথ স্বাস্থ্যই পৰম ধন শীৰ্ষক যি সজাগতামূলক সভা ভৱিষ্যত প্ৰজন্মৰ হৃদয়ে হৃদয়ে ৰোপণ কৰাৰ এক মহান উদ্যোগ লৈ ভৱিষ্যত প্ৰজন্ম সুৰক্ষিত হয় তাৰেই মহান প্ৰচেষ্টা। আৰু আজিও এয়া জে বি কলেজৰ এই প্ৰেক্ষাগৃহত এই অতি গ্ৰহণ কৰিবৰ বাবে ডক্টৰ উৎপল মহন্ত ছাৰৰ সৈতে একেলগে বন্তি প্ৰজ্বলন অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবৰ বাবে। এয়া জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ শ্ৰদ্ধাৰ ডক্টৰ উৎপল মহন্ত ডাঙৰীয়া, উৎপল মহন্ত ছাৰ, তেখেতে এই বছৰ বন্তি প্ৰজ্বলনৰ আজিৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰিছে। আমি সকলো ছাত্ৰ ছাত্ৰীক অনুৰোধ জনাইছোঁ কাজলৈ হাত চাপৰি মাৰিবৰ বাবে। আৰু মহাত্মা গান্ধী চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সহযোগত আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক অতি প্ৰয়োজনীয় সময়ৰ অতি তাগিদাত থকা অনুষ্ঠান আয়োজন কৰিছে। এই অনুষ্ঠানলৈ অহা মোৰ সন্মুখত প্ৰেক্ষাগৃহত উপস্থিত প্ৰত্যেকজন কৰ্মকৰ্তা, প্ৰত্যেকজন জ্যেষ্ঠ যোৰহাটৰ নাগৰিক আৰু ফিটনেছ একাডেমীৰ সদস্যক মই এই বন্তি প্ৰজ্বলনৰ যোগেদি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু অনুষ্ঠানটোৰ সফলতা কামনা কৰিছোঁ আৰু সকলোকে আদৰণি জনাইছোঁ। মই এটা কথাই কৈ যাওঁ, কাৰণ মোৰ ইয়াৰ পাছতে লগে লগে আকৌ 11:30 আন এখন সভা চৰকাৰী আছে, তালৈ যাব লাগিব। যি কি নহওক মই এটা কথাই কওঁ, সদায় কওঁ যে ঘৰখন প্ৰথমতে ভাল হৈ থাকিব লাগিব। কেইবাখনো ঘৰ লগ লাগি এক চুক বা চুবুৰী হ'ব আৰু তেতিয়াহে এই চুক বা চুবুৰী ভাল হৈ থাকিব। মই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি এটাই কথাই কওঁ, মন্দিৰলৈ নামঘৰলৈ আমি শুদ্ধভাৱে শুদ্ধ মন লৈ শুদ্ধ ভাৱেৰে শুদ্ধ বস্তু লৈ যাওঁ। এয়াও এক আমাৰ শৰীৰ এক মন্দিৰ, শৰীৰ এক নামঘৰ। কেতিয়াও কোনো কাৰণে এই নামঘৰটোলৈ অলাগতিয়াল বস্তু কেতিয়াও সোমাবলৈ নিদিবা। আৰু ইয়াৰ উদ্দেশ্য সেয়াই, সেই মহৎ উদ্দেশ্য আগত ৰাখি অভিজিত বৰুৱাকে প্ৰমুখ কৰি ফিটনেছ একাডেমীৰ সদস্যসকলে যি আজি এক ব্যতিক্ৰমী অনুষ্ঠান তোমালোকৰ কাৰণে আগবঢ়াই দিলে। আৰু এই অনুষ্ঠানৰ যোগেদি তোমালোকৰ নিশ্চয় বহু কথা তোমালোকে জানিব পাৰিবা। মনত ৰাখিবা, সদায় শক্তিশালীভাৱে থিয় হ'বা আৰু শক্তিশালীভাৱে ক'বা। কি হ'বা? বেয়াৰ বিৰুদ্ধে শক্তিশালীভাৱে থিয় হ'বা আৰু বেয়া নেখাওঁ বুলি শক্তিশালীভাৱে ক'বা। আৰু তোমালোকৰ যদি পৰিয়ালৰ
প্ৰত্যেকজন ল'ৰা ছোৱালী এইদৰে মানে কাইলৈ বৰুৱাৰ পৰিয়াল, কোনোবা শইকীয়াৰ পৰিয়াল, হাজৰিকাৰ পৰিয়াল, দাসৰ পৰিয়াল, শৰ্মাৰ পৰিয়াল একেলগে থাকে। প্ৰত্যেক পৰিয়ালত যদি এইটো হয় তেতিয়া সমাজত কেতিয়াও অভিজিত বৰুৱাই কোনো চিন্তা কৰিব নালাগিব ফিটনেছ একাডেমীয়ে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আকৌ এই শিক্ষা দিওঁ যে তেওঁলোকে ফিটনেছটো বজাই ৰাখক। কাৰণ 2035 চনত পৃথিৱী নেতৃত্ব দিবলৈ গৈ আছে তোমালোক যুৱচামে ইতিমধ্যে গম পাইছা যে ভাৰতবৰ্ষ 2035 চনত 50% যুৱক পৃথিৱীৰ ভিতৰত পৃথিৱীয়ে কাৰ মুখলৈ চাব। সেইকাৰণে তোমালোকে নিজকে ফিট ৰাখা আৰু তোমালোক জীৱনত আগবাঢ়ি যোৱা। মোৰ শুভেচ্ছা থাকিল। তোমালোকে আজিৰ এই অনুষ্ঠানৰ যোগেদি তোমালোকৰ জীৱনলৈ সফলতা কঢ়িয়াই আনিবলৈকে কৈ মোক এই বন্তি প্ৰদানৰ বাবে নিমন্ত্ৰণ কৰি অনা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু একাডেমীৰ সফলতা আৰু অনুষ্ঠানৰ সফলতা কামনা কৰিছোঁ। ধন্যবাদ। আৰু এটি স্মাৰকৰ সম্পন্ন হ'ব বিচাৰিছোঁ। আমি ছাৰলৈ আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইমান ব্যস্ততাৰ মাজতো আমাৰ এই অনুষ্ঠানভাগিত অংশগ্ৰহণ কৰিলে। এয়া আপোনালোকৰ মাজত পঞ্চানন্দ আৰু তেওঁলোকৰ দুই সংবাদকাৰী আমি জ্ঞাপন কৰিছোঁ।
এগ্ৰিমেণ্ট দুই প্ৰকাৰ, এখন চেল্ফ এগ্ৰিমেণ্ট, এখন হৈছে লিগেল এগ্ৰিমেণ্ট। যিখন লিগেল এগ্ৰিমেণ্টখন ভাঙিব পাৰে, কিন্তু নিজৰ সৈতে যিটো কমিটমেণ্ট কৰিবা সেইটো কোনেও ভাঙিব নোৱাৰে। সফল হ'বই লাগিব। তাৰ কাৰণে এই অনুষ্ঠান আজি আয়োজন কৰিছোঁ। এয়া হৈছে সভাৰ উদ্দেশ্য। ধন্যবাদ। জয় আই অসম। আপোনালোকে জানে যে অভিজিত বৰুৱাই কম সময়ৰ ভিতৰতে
সামাজিকভাৱে সজাগতামূলক বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰি আহিছে। ইয়াৰ আগতে মহাত্মা গান্ধী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত এই সভা অনুষ্ঠিত হৈছিলে। ইয়াৰ মাজেদি আমি এটা কথা প্ৰকাশিত হয় যে দেহা থাকিলেহে বেহা। সেইকাৰণে দেহাই প্ৰধান, মোৰ আই হাতৰ অন্ন, মোৰ জীৱনৰ পৰমান্ন। সেইকাৰণে আমাৰ অভিজিৎ বৰুৱাৰ যিটো উদ্দেশ্য, এজন ক্ৰীড়াবিদ হিচাপে, এজন সচেতন উদ্যোগী লোক হিচাপে উদ্দেশ্যটো হ'ল স্বাস্থ্য যেতিয়া আমাৰ ভালে থাকিব, আমাৰ চিন্তা, আমাৰ মন মগজুৱে পৰিপক্কতা লাভ কৰিব আৰু আমি সমাজ, সংস্কৃতি, দেশ, জাতি, ভাষাৰ বাবে কাম কৰিবলৈ সমৰ্থ হ'ম, যদিহে আমাৰ স্বাস্থ্য অটুট থাকে। ধন্যবাদ জনাইছোঁ অভিজিৎ বৰুৱাক। মই ইয়াৰ পাছতে আজি এই গোটেই অনুষ্ঠানটো স্বাস্থ্যই পৰম ধন শীৰ্ষক সজাগতা সভাখনৰ যিটো তাৎপৰ্য, সেই তাৎপৰ্যৰ ওপৰত বক্তব্য ৰাখিবৰ কাৰণে আমাৰ মাজত উপস্থিত আছে যোৰহাটৰ এগৰাকী বিশিষ্ট চিকিৎসক, আমাৰ সকলো শ্ৰদ্ধাৰ ডক্টৰ উত্তম কুমাৰ নাথ। মই তেখেতক আহি তেখেতৰ বক্তব্য প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ, অভিনন্দন জনাইছোঁ। আৰু এটি স্মাৰকেৰে আমি তেখেতক সন্মান জনাব বিচাৰিছোঁ। আৰু স্মাৰকটো মই দেৱাশীষ শৰ্মাই তেখেতক বিশিষ্ট ইউটিউবাৰ ডিম্পু ব্যক্তিসকল উপস্থিত, আজি সভাত উপস্থিত শিক্ষাগুৰুসকল, তথা ৰাইজ তথা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই সভাত আজি বিশেষ গুণত এটি মহৎ উদ্দেশ্য লৈ আজি আমি একগোট হৈছোঁ। এই মহৎ উদ্দেশ্যটোৰ গুৰি ধৰোঁতা আমাৰ অভিজিৎ বৰুৱা, তেখেতৰ অভিজিৎ বৰুৱা ফিটনেছ একাডেমী উদ্যোগত আজি যি সজাগতা সভা অনুষ্ঠিত কৰিবলৈ মই এটি সৰু মানে স্বাস্থ্য চিকিৎসক হিচাপে মই স্বাস্থ্যৰ লগত জড়িত কিছু কথা মই আপোনালোকৰ লগত সকলোৱে এই ইয়াত দেখিছে স্বাস্থ্যই পৰম ধন। এতিয়া আমি স্বাস্থ্যই পৰম ধন বুলি কোৱাৰ লগে লগে আমি কি বুজোঁ? স্বাস্থ্য মানে সঁচাকৈ কি হয়? আজি যদি মই আপোনালোকক সোধোঁ আপোনালোকৰ ভালনে, আপোনালোকে কি উত্তৰ দিব? ভাল। আপোনালোকৰ স্বাস্থ্য ভালনে? তাত অলপ কনফিউজন আছে। ত' স্বাস্থ্য হ'ল আমাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে স্বাস্থ্য ডেফিনেশ্যনটো হ'ল হেল্থ ইজ এ ষ্টেট অফ ফিজিকেল, মেণ্টেল এণ্ড ছ'চিয়েল ৱেলবিং, নট মেৰলি এবচেঞ্চ অফ ডিজিজ এণ্ড ইনফাৰ্মিটি। তাৰমানে আমি স্বাস্থ্য অকল ফিজিকেল স্বাস্থ্য নহয়, আমি মেণ্টেল আৰু ছ'চিয়েল, গতিকে সামাজিকভাৱে সুস্থ হ'ব লাগিব, ফিজিকেলি সুস্থ হ'ব লাগিব আৰু মেণ্টেলভাৱে আমি মেণ্টেলি সুস্থ থাকিব লাগিব। তাৰ এটাও যদি আমাৰ গাত কমি থাকে তেতিয়াহ'লে আমি কেতিয়াও সুস্থ স্বাস্থ্য অধিকাৰী বুলি আমি ক'ব নোৱাৰোঁ। চ' আমি এই তিনিটা গুণ আমাৰ থাকিব লাগিব। এজন মানুহ শকত আগত হ'ল বুলি তেওঁ যে সুস্বাস্থ্য অধিকাৰী, এজন মানুহ ক্ষীণ হ'ল বুলি তেওঁ যে অসুস্থ, এনেকুৱা নহয়। এই যদি আমি ছ'চিয়েলি এক্টিভ, এজন মানুহ মই সুস্থ মানুহ, মোৰ একো বেমাৰ নাই, কিন্তু মই কাৰো লগত ইণ্টাৰেক্ট কৰিব নাজানো, মই তেওঁক সন্মান কৰিব নাজানো, তেতিয়াহ'লে মই সুস্বাস্থ্য অধিকাৰী নহয়। চ' সুস্বাস্থ্য অধিকাৰী হ'বলৈ হ'লে আমাৰ তিনিটা গুণ থাকিব লাগিব। সামাজিকভাৱে সুস্থ হ'ব লাগিব, মেণ্টেলি সুস্থ হ'ব লাগিব আৰু ছ'চিয়েলি আমাৰ ফিজিকেলি সুস্থ হ'ব লাগিব। আৰু ফিজিকেলি সুস্থ হ'বৰ কাৰণে আমি সকলোৱে কিছুমান বস্তু আমি সদায় মনত ৰাখিব লাগিব। অভিজিতে কৈ গৈছে যে খাদ্য, প্ৰথম কথাটো হ'ল খাদ্য। আমি ভাল খাদ্য সদায় খাবই লাগিব। আৰু আজিকালি আমি দেখোঁ যে খাদ্যৰ এটা আমি বিৱৰ্তন বা পৰিৱৰ্তন আমি দেখা পাইছোঁ। খাদ্য আমি আগতে কি হৈছিলে, আমাৰ দিনত খাদ্য আমি জুই শালত বনাইছিলে, তাৰপিছত চিলিণ্ডাৰ আহিলে, তাৰপিছত আমাৰ গেছ ষ্ট'ভ আহিল, বা তাৰপিছত এতিয়া আহিল হোষ্টেলৰ আমি হোষ্টেলৰ ল'ৰা ছোৱালীসকলকে দেখিছোঁ আজিকালি কোনেও বনাব নাযায়, কিবা ছ'চিয়েল মিডিয়াত অৰ্ডাৰ দিয়ে খায়। গতিকে সেই অভ্যাসটো খাদ্যবিলাক যে আমি বনাওঁ তাত আমি কি আছে সেই গুণাগুণটো আমি নাজানো। যদি আমি নিজে খাদ্য বনাই খাব পাৰোঁ বা আমাৰ ঘৰুৱা খাদ্য খাব পাৰোঁ, আমাৰ ডেফিনেটলি সুস্বাস্থ্য আমি অধিকাৰী হ'ম। এই ফল মূলবিলাক বহুত ল'ৰা ছোৱালীয়ে চিনিয়ে নাপায় পনীয় কি বস্তু, আমাৰ আমলখি, পৰামলখি কি বস্তু বহুতে চিনি নাপায়। এইবোৰ যদি আমি সৰুতে নাখাওঁ, আমাৰ জিভাৰ সেই টেষ্টটো এটা মেমৰি নাথাকে, গতিকে ডাঙৰ হ'লে খাবলৈ মন নাযায় বা সোৱাদ নাপায়। গতিকে আমি এইবিলাকত গুৰুত্ব নিদিওঁ।
খাদ্যত সদায় আমি গুৰুত্ব দিবই লাগিব, ভাল খাদ্য খাবই লাগিব। দ্বিতীয় কথা হ'ল ফিটনেছৰ কথা। ফিটনেছ হ'বলৈ হ'লে আমি শাৰীৰিক বা ফিজিকেলি এক্টিভ থাকিবলৈ সদায় ব্যায়াম বা প্ৰাণায়াম কৰিব লাগিব। আমাৰ গোলাপ ডেকা ছাৰ আজি ৭৫ বছৰ বয়স। কোনোবাই ক'ব পাৰিব তেওঁ ৭৫ বছৰ বয়স হৈছে বুলি? তেওঁ সদায় প্ৰাণায়াম কৰে, যোগ কৰে। চাই লওক তেখেতক ৭৫ বছৰ হৈছে বুলি কোনোবাই ক'ব পাৰিবনে তেখেতক? এয়া হ'ল যোগৰ ফল, যোগ আৰু প্ৰাণায়ামৰ ফল। গতিকে এই বস্তু আমি সদায় গুৰুত্ব দিব লাগিব। মোৰ ভাইটি এজন এক্সিডেণ্ট হৈছিলে, তাৰ এনি টাইম মোবাইল, ফেচবুক মোবাইল, তাৰ ফ্ৰেণ্ড ফলোৱাৰ বহুত, কিন্তু যেতিয়া সি হস্পিটেলত এক্সিডেণ্ট পৰি থাকিল, তাৰ মাত্ৰ 3টা ফ্ৰেণ্ডে আহি খবৰ লৈছিল। গোটেইবিলাকে মোবাইলত গেট ৱেল চুন, গেট ৱেল চুন, গেট ৱেল চুন। গতিকে এই ভাৰ্চুৱেল পৃথিৱীখনৰ পৰা আমি ওলাই আহিব লাগিব আৰু নিজক এজন ভাল সুস্থ মানুহভাৱে আমি গঢ় দিব লাগিব। গতিকে মই বহুত বেছি কথা নকওঁ, যে আমি এটাই কথা ভাবিব লাগিব যে আমি নিজক সময় দিব লাগিব, পজিটিভ কামত আমি নিজৰ এনাৰ্জি ক্ষতি কৰিব আমি ব্যৱহাৰ কৰিব লাগিব আৰু ভালকৈ খাব লাগিব, ভাল টোপনি আনিব লাগিব, ভাল কাম চিন্তা কৰিব লাগিব আৰু সেইখিনি কৰিব পাৰিলে আমি এজন সুস্থ সবল মানুহ হ'ব পাৰোঁ। আৰু অভিজিতে কোৱাতে ভাল খাদ্যইহে ভাল সুস্থ স্বাস্থ্য আনিব আৰু ভাল স্বাস্থ্য থাকিলে আমি ভাল শান্তি, আমি ভাল চিন্তা কৰিবলৈ আমি সক্ষম হওঁ। আৰু আপোনালোকে গোটেই সমাজখনৰ भविष्य कारण आप लोग नजर हम लोग कोई स्कूटर खरीदते हैं उसमें पेट्रोल से चलता है हम लोग कभी उसमें पानी या केरोसिन ऑयल नहीं डालते हैं ना। क्यों नहीं डालते हैं कि उससे वो खराब हो जाएगा। एक स्कूटर का हम लोग इतना ख्याल करते हैं कि जो एक खराब होगा तो दूसरा हम लोग ले आएंगे। हमारा जो शरीर है इसका कोई बदली तो है नहीं, ये एक ही मिला है। इसलिए इस शरीर को हर बीमारी से बचाने के लिए आप लोग भी बड़े एज में आ रहे हैं, नशा होता है, दारू शराब सिगरेट, लोग का अट्रैक्शन होता है उधर फिल्मों देखकर, फिल्म में देखकर या अलग अलग जगहों पर देख के सिगरेट पीने तो पीना बहुत अच्छा लगता है। लेकिन आप इस बात को समझिए कि स्कूटर में अगर हम पानी नहीं डालते हैं, इस शरीर में हम सिगरेट क्यों डाल रहे हैं, सिगरेट का धुआं या शराब का ये नशा। तो आप लोगों से बस यही अनुरोध है, खुद तंदुरुस्त रहिए, इन बुराइयों से दूर रहिए, अपने शरीर को महत्व को समझिए क्योंकि शरीर बदली नहीं हो सकता है, इसको समझिए और तंदुरुस्ती से खुश रहिए। धन्यवाद, जय हिंद। সৰু উদাহৰণে যে এখন গাড়ী পেট্ৰলত চলা হয়, তাত যদি পানী মিহলোৱা হয় তেনেহ'লে নহ'ব। সেইকাৰণে আমি ভেজাল খাদ্য, বেয়া চিগাৰেট জাতীয় বা মাদক দ্ৰব্য এনেকুৱা সেৱনৰ পৰা আঁতৰত থাকি এটা পেট্ৰলৰ দৰে যেনেকৈ এখন গাড়ী চলোৱা হয় তেনেকৈ সুস্থ বা সুষম খাদ্যৰ যোগেদিহে এটা শৰীৰ চলাই নিব পাৰি। ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকল নিজে নিৰ্ভুলি কাৰণে আমাৰ দেশখনক নিৰ্ভুলি কৰি ৰাখিব পাৰিছে প্ৰতিৰক্ষা দিৱস, তেখেতক আমি ধন্যবাদ জনাইছোঁ। আৰু এতিয়া আমি আগবঢ়াইছোঁ আমাৰ সকলোৰে আদৰৰ আজি গোটেই অনুষ্ঠানটোৰ এটা বিশেষ আকৰ্ষণ ডিম্পু বৰুৱা, জনপ্ৰিয় ইউটিউবাৰ। প্ৰধানকৈ মই ডিম্পু বৰুৱা এজন স্বাস্থ্যসন্মত শিল্পী, কিন্তু ইমানেই তেওঁ সতেজ দৌৰি ফুৰে, মটৰচাইকেল চলাই ভাৰতবৰ্ষ ঘূৰি ফুৰে, পৃথিৱীৰ বিভিন্ন দেশলৈ অসমৰ বতৰা লৈ যায় আৰু পৃথিৱীৰ বিভিন্ন দেশৰ পৰা বতৰা আনি পেলাই অসমৰ ৰাইজক অতি সহজ সৰল ভাষাৰে দিয়ে। আটাইতকৈ আকৰ্ষণীয় গুণ অতি সহজ সৰল। সেইকাৰণে মই তেখেতৰ অভিজ্ঞতাৰ তলৰ পৰা তেখেতক বক্তব্য ৰখাৰ লগতে ছাত্ৰ ছাত্ৰীসকলে কিবা প্ৰশ্ন কৰিবলগীয়া হ'লে ডিম্পু বৰুৱাক পোনে পোনে কৰিব পাৰিব। ধন্যবাদ। নমস্কাৰ সকলোকে। নমস্কাৰ কোৱাকৈ মই ভিডিঅ' ষ্টাইল কৰোঁ নেকি? এই বস্তু সকলোকে প্ৰথমতে অভিজিত দাদাক বহুত বহুত ধন্যবাদ যে ইমান ধুনীয়া এটা মানে হেল্থি ষ্টুডেণ্ট দেখাই আছে। প্ৰথমতে অভিজিত দাক ধন্যবাদ। এটা ভিডিঅ' বনাইছিলোঁ মই এখেতৰ ওপৰত যে এখেতে কেনেকৈ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড পাইছে। আৰু মই এতিয়া গৈ আছোঁ অৰুণাচল। তো যাওঁতে ক'লে যে আমি ইমান ধুনীয়া এটা প্ৰগ্ৰেম পাতিছোঁ আৰু য'ত মানে হেল্থি ষ্টুডেণ্ট যে আমাৰ স্বাস্থ্যটোৱে সম্পদ। এতিয়া মইনো কি ক'ম আৰু মই ইমান বডি চলি নাই।
কিন্তু হ'লেও বাৰু মই এখেতে কোৱাৰ দৰে মই দৌৰি গ'লোঁ আজি হ'ল কালি হ'ল আৰু মই যিখিনি খানা কাৰণ আজি যিহেতু ক'লে যে শিলিখা আমলখি আমাৰ যিখিনি খানাৰ ওপৰত মোক ক'ব দিছে কিন্তু কি ক'ম আৰু ভাল খানা খাব মানে মই এটা কথা কওঁ যে আমাৰ এই যিটো শৰীৰ দেহা ইয়াত মানে বহুত প্ৰচেছ চলি থাকে না যদি অলপমানো ক'ৰবাত প্ৰব্লেম হৈ যায় চব মানে প্ৰব্লেম হৈ যাব ধৰক লিভাৰটো ভালকৈ চলি আছে হাৰ্টটো ভালকৈ চলি আছে তো আমি মানে লাকি হ'ব লাগে আমি সদায় এইটো ভাবিব লাগে যে আমি যে গোটেইখিনি যে আমাৰ ইমান ধুনীয়াকৈ চলি আছে কাৰোবাৰ চলি নাই হস্পিটেলত আইচিউত পৰি আছে কাৰোবাৰ কিবা হৈ আছে তো এইটোৰ ওপৰত ময়ো মানে ভিডিঅ' চিডিঅ' বনাই কৰি থাকোঁ বাকী কি ক'ম আৰু সকলোৱে এনজয় কৰি থাকক সকলোৱে ফূৰ্তিত থাকক মঞ্চত মাৰি নাথাকিব বেছি ৰিল চিল নাচাব আজিকালি ৰিল চাই মানুহ চকুটো বেয়া হৈ গৈছে এই ভাষণ চাগত দিয়া কৰি মানে অভ্যাস নাই মই মানে ভিডিঅ'হে বনাব জানো কিন্তু ভাষণৰ অভ্যাস নাই মোৰ সচেতন নিজক ভাল পালে তুমি স্বাস্থ্যৰ প্ৰতি সচেতনতা অৱলম্বন কৰিব পাৰিবা ইয়াত কৈছে হেল্থ ইজ ৱেল্থ বা স্বাস্থ্যই পৰম ধন আমি সকলোৱে জনা কথা মই এটা কথা কওঁ সেইদিনা ক'ৰবাত কৈছোঁ যে আগৰ দিনত মানুহৰ অভাৱৰ বাবে অসন্তুষ্টিৰ সৃষ্টি হৈছিল আগৰ সন্তুষ্টিৰ বাবে আমাৰ অভাৱৰ সৃষ্টি হৈছে কোনো কামতে সন্তুষ্ট নহয় সন্তুষ্টি লাভ কৰিবলৈ হ'লে আমাক সাধনাৰ প্ৰয়োজন আৰু সেই সন্তুষ্টিৰ পিছে পিছে দৌৰি অনামভাৱে দৌৰি আমি জীৱনৰ ৰংবোৰ হেৰুৱাই পেলাইছোঁ আৰু জীৱনৰ ৰং উপভোগ কৰিবলৈ হ'লে আমি প্ৰথমতে গুৰুত্ব দিব লাগে স্বাস্থ্যৰ ওপৰত দ্বিতীয় কথা আমাৰ ৰুচিবোৰ আমি হেৰুৱাই পেলাইছোঁ আমি ভাল খাব নজনা হৈছোঁ কি খাব লাগে আমি নাজানো আমি ভাল শুনিব নজনা হৈছোঁ আমি কি শুনিব লাগে তাক নাজানো ভাল গানটো শুনিব লাগে নে বেয়া গানটো শুনিব লাগে কথা বুজিব বেয়া গানটো শুনিব লাগে আমি ভাল চাব নজনা হৈছোঁ কোনখন ভাল চিনেমা চাব লাগে নে বেয়াখন চাব লাগে আমি নজনা হৈছোঁ আমি পঢ়িব নজনা হৈছোঁ কোনখন ভাল কিতাপ পঢ়িব লাগে কিতাপ নজনা হৈছোঁ মোবাইলৰ কোনখিনি বস্তু আমি চাব লাগে সেইটো আমি নজনা হৈছোঁ নাচাবলগীয়াখিনি চাই আছোঁ নাথ ডাঙৰে ডক্টৰ নাথে আৰম্ভণিতে ক'লে যে স্বাস্থ্যৰ যিটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে দিয়া ডেফিনেশ্যন বা সংজ্ঞা অকল শৰীৰেই নহয় শৰীৰ মন আৰু সামাজিকতা এই তিনিটাৰ ওপৰত ভিত্তি কৰিয়ে স্বাস্থ্য সংজ্ঞাটো নিৰূপণ কৰিছে এই সকলোবোৰ ক্ষেত্ৰতে যিহেতুকে স্বাস্থ্যৰ লগত জড়িত আছে সেইকাৰণে আমি এটা সংকল্প কৰিব নহ'ব যে আমি ভাল খাদ্য খাব লাগিব ভাল খাদ্য খালে আমি বাৰু চিন্তা কৰিব পাৰিম আৰু সেই চিন্তা কৰিলে আমাৰ ৰুচিবোৰ আহিব সুস্থ ৰুচিবোৰ আমি কি খাব লাগে জানিম কি পিন্ধিব লাগে জানিম কি শুনিব লাগে জানিম ইত্যাদি ইত্যাদি গতিকে দীঘলীয়া নকৰোঁ শিক্ষাৰ্থীসকলক এটাই কৈছোঁ যে পৰিৱৰ্তনৰ নামত আমি কেতিয়াও ঢাপলি মেলিব নালাগে পৰিৱৰ্তনৰ ধাম খুটাত আমি নিজকে হেৰুৱাই পেলাব নালাগে নিজৰ পোচাকযোৰৰ ৰংটোৰ কথা সদায় মনত ৰাখিব লাগে প্ৰথম কথা মই পুনৰবাৰ কৈছোঁ নিজক ভাল পাবলৈ শিকা আৰু নিজক ভাল পালে তোমালোকে স্বাস্থ্য সচেতনতা লাভ কৰিব পাৰিবা তোমালোকে অলপ আগতে ক'লা হাত দাঙিবলৈ গৈছিলে দিনটোৰ ভিডিঅ' যিমানে চোৱা সকলোৱে হাত দাঙিলা গতিকে স্বাস্থ্যৰ সম্পৰ্কত কেনেকুৱা ধৰণৰ খাদ্য আমি গ্ৰহণ কৰিব লাগে কেনেকুৱা ধৰণৰ নীতি নিয়ম আমি মানিব লাগে ব্যায়াম কৰিব লাগে প্ৰাণায়াম কৰিব লাগে পঢ়া শুনা কৰিব লাগে শেষত এইখিনিৰ ওপৰত তোমালোকে ভিডিঅ'ত যিকোনো এটা চাৰ্চ ইঞ্জিনত গৈ তোমালোকে সেইখিনি কথা ক'বা শেষত মই কওঁ মোৰ বয়স এতিয়া 67 বছৰ কিন্তু মই এতিয়াও নিজে ফিল কৰি থাকোঁ মই 40 বছৰীয়া যুৱক হিচাপে মোৰ জীৱনৰ মই শুই উঠিয়ে প্ৰত্যেক কৰ্মলৈ দাঁত ব্ৰাছ কৰাৰ পিছত আগফালে পলনীখনলৈ যাওঁ নহ'লে পিছফালে মোৰ চাকৰি গাড়ীখনলৈ যাওঁ মই অকণমান হ'লেও তাত 5 মিনিট 10 মিনিট সময় লৈ আহিলে মই কাম কৰিম তাৰপিছত চাহ খোৱাৰ পিছত মই সদায় 3 গিলাচ গৰম পানী খাওঁ ৰাতিপুৱা সুদা পেটত তাৰপিছত মই অকণমান 20 মিনিট সময় ফ্ৰী হেণ্ড ব্যায়াম কৰোঁ কৰাৰ পিছত মই প্ৰয়োজন হ'লে ঘৰত ভাত পানী বনাওঁ
আৰু 9টাৰ পৰা 10টা বজাৰ ভিতৰত মই কাৰ্যালয়ৰ কক্ষত উপনীত হওঁ। ঠিক একেদৰে দিনৰ কাম শেষ কৰাৰ পিছত মই যে চাকৰি কৰি যাওঁ, ফুলনি কৰি যাওঁ, মই দিনটো আৰম্ভ কৰিব বিচাৰোঁ সৃষ্টিশীলতাৰ মাজেৰে। এই এটা সৃষ্টি আছে। ফুলখিনি যে মই কৰিলোঁ তাত সদায় মই মৰম কৰি তাত সৃষ্টিশীলতাৰ তৃপ্তি আছে, আনন্দ আছে। পাচলি বাৰীখনত মোৰ সৃষ্টিশীলতাৰ আনন্দ আছে, মই তৃপ্ত হওঁ। ঠিক শুবলৈ যোৱাৰ আগতে মই আধা ঘণ্টা কিতাপ পঢ়োঁ মিনিমাম, আৰু আধা ঘণ্টা মই লিখোঁ। মই কিবা কিবি লিখোঁ, ডেইলি মই 2 পেজ 3 পেজ হ'লেও মিনিমাম মই লিখিম, আৰু তাৰপিছত মই শুবলৈ যাওঁ। মই দিনটো আৰম্ভ কৰোঁ সৃষ্টিশীলতাৰে, আৰু দিনটো শেষ কৰোঁ মই সৃষ্টিশীল মনোবৃত্তিৰ স্বাক্ষৰ এটা যাতে মই ৰাখি থৈ যাব পাৰোঁ। পঢ়োঁ আৰু লিখোঁ। আৰু মই ভাবোঁ স্বাস্থ্যৰ ক্ষেত্ৰত মই কিমান সচেতন মই নাজানো, মই খুব পৰিমিত খাদ্য গ্ৰহণ কৰোঁ, আৰু এই যে মই নিজকে ব্যস্ত ৰাখিব পাৰিছোঁ। এতিয়া মই তোমালোকক কৈছোঁ যে 67 বছৰতো মই এজন 40 বছৰীয়া তৰুণ হিচাপে মই নিজক উপলব্ধি কৰোঁ, আৰু সেই গতিশীলতাৰে সেই দৃঢ়তাৰে মই আগবাঢ়ি যাব বিচাৰোঁ। যিকি নহওক এই দুআষাৰ কৈ পুনৰবাৰ তোমালোকক আজি আকৌ পুনৰ কৈছোঁ এটা সংকল্প হৈ যোৱা যে আমি স্বাস্থ্যৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিম। শুভেচ্ছামূলক বাৰ্তা প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজিৰ এই পবিত্ৰ অনুষ্ঠানটো বন্তি প্ৰজ্বলক হিচাপে দায়িত্ব পালন কৰা যোৰহাট জিলা পৰিষদৰ সন্মানীয় সভাপতি ৰঞ্জন শইকীয়াদেৱক শুভেচ্ছামূলক বক্তব্য, আৰু ইয়াৰ পাছতে সন্মানীয় চিকিৎসক বিকাশ শৰ্মাদেৱৰ শুভেচ্ছামূলক বক্তব্যৰ পিছতে আমাৰ অতি আদৰৰ অভিক কাশ্যপ শৰ্মাৰ বাঁহী বাদনেৰে আজিৰ অনুষ্ঠান আমি সামৰণি মাৰিম। অভিজিৎ বৰুৱা ফিটনেছ একাডেমীৰ উদ্যোগত জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজিত হোৱা স্বাস্থ্যৰ পৰম অনুষ্ঠানটো আমি বহুত দিন উপস্থিত থাকিলোঁ। বিশেষকৈ মই সকলোকে ধন্যবাদ জনাইছোঁ। বিষয়ে ক'বলগীয়া নাই, উপলব্ধ বক্তাসকলে কৈ গ'ল। মই অভিজিতক এইকাৰণে ধন্যবাদ জনাইছোঁ যে অভিজিৎ বৰুৱাই যিদিনাখনৰ পৰা খালী হৈ পৰিছিলে সেইদিনাখন আজিৰ পৰা স্বাস্থ্য কামত আছে। তেতিয়া মই এটা ছাত্ৰ সংগঠনৰ সভাপতি আছিলোঁ যোৰহাট জিলাৰ। সেই দিনটোৰ পৰা আজিৰ পৰা ঠাণ্ডা দিনতে তেখেতে দৌৰিছিলে, নতুনকৈ তেওঁ বিশ্ব ৰেকৰ্ড কৰিছিল। প্ৰফেচনেল কনচাৰ্ভেশ্যন তেওঁ এতিয়া খ্যাত। গতিকে আমাৰ স্বাস্থ্য সন্দৰ্ভত আমাৰ বিশেষজ্ঞসকলে যিখিনি নেতা কৰে নিশ্চয় আমি আপোনালোকৰ পালন কৰি আপোনালোকৰ এতিয়া সময় সকলোৰে প্ৰতি ব্যৱস্থা আছিল। পুনৰবাৰ অভিজিৎ বৰুৱাৰ একাডেমিক আৰু লগতে অভিজিৎ বৰুৱাৰ বিষয়ে ধন্যবাদ জনাই ইয়াত তোমালোকে সকলোকে ধন্যবাদ শুভেচ্ছা জনাই ধন্যবাদ। সন্মানীয় চিকিৎসক তথা সম্মানীয়সকল আৰু উপস্থিত সম্মানীয় ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকল, আচলতে স্বাস্থ্য সেৱাৰ কথা ক'বলৈ আধা ঘণ্টা বা 15 মিনিটত গোটেইটো শেষ কৰিব নোৱাৰোঁ। আমাৰ নামষাৰ আছে লগতে গোটেই দিনটো স্বাস্থ্য বিষয়ে কৈ থাকিলেও শেষ কৰিব। আমি 5 মিনিট বা 10 মিনিটত স্বাস্থ্য সম্পৰ্কীয় কথাটো ক'বলৈ যাওঁতে ভুল গান হাত কৰোৱা হ'ব। যদি যদি এনাটমিক শিকাই আনিব কৰিব পাৰি, গতিকে সেইটো কোনো ধৰণৰ সম্ভৱ নহয়। মই মাত্ৰ কেইটামান কথা ক'বলৈ গৈছোঁ যে আমাৰ নামছাৰে কৈছিলে যে নৰ্মেল কণ্ডিশ্যন অফ বডি এণ্ড মাইণ্ড ইট ইজ কল্ড হেল্থি, আৰু এবনৰ্মেল কণ্ডিশ্যন অফ বডি এণ্ড মাইণ্ড ইট ইজ কল্ড ডিজিজ। গতিকে আমি কি হ'ল নৰ্মেল কণ্ডিশ্যন অফ বডি এণ্ড মাইণ্ড, আমাৰ শৰীৰটো আৰু মনটো নৰ্মেল কণ্ডিশ্যনত থাকিব লাগিব। এতিয়া আপোনালোকে চাওক যে ইয়াত পঢ়ি আছে, চিন্তা কৰিব আছে, হয়নে? গতিকে আমি সুস্থভাৱে থাকিবলৈ হ'লে, সুস্থভাৱে শৰীৰটো ৰাখিবলৈ হ'লে আমি কি কি কৰিব লাগিব সেইখিনি বেছি 6-7 মিনিট সময় দিলে অনুষ্ঠানটো সামৰণি মাৰিম। আমি সামৰণি অনুষ্ঠানলৈ আগবাঢ়ি যোৱাৰ প্ৰাক্ষণত এইখিনিতে আৰু এটি সৰু সম্বৰ্ধনামূলক অনুষ্ঠান বুলি মই কৈছোঁ যে আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ সমীৰ ৰয় ডাঙৰীয়া, যিজনে যোৱা 5 বছৰ ধৰি অসমীয়া চিনেমাৰ প্ৰচাৰ প্ৰসাৰ আৰু অৰ্কিড অৰ্পণেৰে এক একক প্ৰচেষ্টাৰে কাম কৰি আহিছে অসমৰ প্ৰেক্ষাপটত, যিজনক
দিল্লী গ্লোবেল ইউনিভাৰ্চিটিৰ পৰা অনাৰী ডক্টৰেট উপাধি দিছে এয়া সমীৰ ডাঙৰীয়া। তেখেতে আমাৰ ইয়াত থকা বিশিষ্ট অতিথিসকলক এটি অৰ্কিড অৰ্পণ কৰিব। মই পুনৰবাৰ আপোনালোকক কৈছোঁ যে সমীৰ ডাঙৰীয়াৰ বাবে এটা হাত চাপৰি দিয়া সকলোৱে। তেওঁ অসমীয়া চিনেমাৰ প্ৰচাৰ প্ৰসাৰত কাম কৰি আছে যোৱা 5 বছৰ ধৰি। তাৰ উপৰিও একক প্ৰচেষ্টাৰে এই বিশেষ কামটো বিভিন্ন ঠাইত বিভিন্ন ব্যক্তিক বৃক্ষ প্ৰদান কৰিছে, বৃক্ষক অৰ্কিড প্ৰদান কৰি পেলাই কৈছে। আৰু এই একক প্ৰচেষ্টাৰ কামৰ বাবে তেওঁ দিল্লী গ্লোবেল ইউনিভাৰ্চিটিৰ পৰা অনাৰী ডক্টৰেট উপাধি দিছে। আমি সমীৰ ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি আজিৰ এই অনুষ্ঠানৰ সামৰণি মাৰিব বিচাৰিছোঁ এটি বিশেষ অনুষ্ঠানেৰে। যিহেতুকে আপোনালোক ছাত্ৰ ছাত্ৰীসকলৰ অনুষ্ঠান, অকণমানি এটা ল'ৰা যি এক বিশেষ প্ৰতিভাৰে বিশেষ কলাৰে নিজক এটা স্থানত শিল্পী সত্তাৰ স্থানত প্ৰতিষ্ঠা কৰিব সক্ষম হৈছে। ধন্যবাদ। আজি হেল্থ ইজ ৱেল এটা অনুষ্ঠান আছিল, য'ত অভিজিত বৰুৱা ফিটনেছ একাডেমী তথা জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ লগতে মহাত্মা কলেজৰ সহযোগত আমি হেল্থ ইজ ৱেল নামৰ এটা অনুষ্ঠান কৰোঁ, য'ত আমি এক প্ৰকাৰ এটা খাদ্য পেকেট দিওঁ, আন প্ৰকাৰে দিওঁ আমি শিলিখা, আম অন্যান্য অসমৰ বিভিন্ন পৰ্যায়ৰ শিল্পী হওক, বিভিন্ন ধৰণৰ সমাজকৰ্মী, সাহিত্যিক, শিক্ষাগুৰুসকল আহি ছাত্ৰ ছাত্ৰীৰ এক মত বিনিময় অনুষ্ঠান হয়, য'ত ভাবিবলগীয়া কথাটো হয় যে আমি এটাই বাৰ্তা দিব বিচাৰোঁ যে শৰীৰ থাকিলেহে সকলো থাকিব। কাৰণ ভাল চিন্তা কৰিলে এটা ভাল শৰীৰ লাগিব, আৰু ভাল শৰীৰ থাকিবলৈ ভাল খাব লাগিব। সেইকাৰণে আমি এক প্ৰকাৰে পেকেটটো দিছোঁ আৰু এইপিনে শিলিখাৰ আমলখি দিছোঁ, যাতে অসমৰ জাতিত যাতে যিদৰে অসমীয়া সমাজত ড্ৰাগছে নৱপ্ৰজন্মক চানি ধৰিছে, সেই ড্ৰাগছক যাতে আমি প্ৰত্যাহ্বান জনাব পাৰোঁ, অসমৰ জাতিৰ পৰা যাতে অসমীয়া সমাজৰ পৰা ড্ৰাগছক উঘালি পঠিয়াব পাৰোঁ, সেই উদ্দেশ্যে এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। আৰু মোৰ শ্ৰদ্ধা শিক্ষাগত তিলু বৰুৱা ছাৰ আছে, লগতে ৰাজাদিয়া শিক্ষাবিদ ৰাজাদিয়া চক্ৰৱৰ্তী ছাৰ আছে। সকলোকে লগত লৈ সংবাদময় বন্ধুসকল, বিভিন্ন কৰ্মকৰ্তাক লগত লৈ এই অনুষ্ঠান আয়োজন কৰা হৈছে। আৰু আশা কৰোঁ সকলোৱে যাতে নিজৰ নিজৰ অঞ্চলত এনেধৰণৰ অনুষ্ঠান কৰি যাতে অসমীয়া জাতিক নৱপ্ৰজন্মক আগবঢ়াই নিয়ে। ধন্যবাদ। জয় আই অসম।